Hey everyone, welcome back to Echo of Knowledge. আজি আমি এই ভিডিওত আলোচনা কৰিম ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত টুইট কৰি জনাইছে যে কিছুমান স্কলাৰশিপৰ বিষয়ে অৰ্থাৎ যিসকল ছাত্ৰছাত্ৰী মেট্ৰিক দিয়া নাই তেওঁলোক অৰ্থাৎ যিসকল ছাত্ৰ 2026 বৰ্ষত মেট্ৰিক দিব তেওঁলোকৰ বাবেও আৰু যিসকল অলৰেডি মেট্ৰিক দি দিলে অৰ্থাৎ পোষ্ট মেট্ৰিক যিসকল মেট্ৰিক দি দিলে আৰু যিসকল ছাত্ৰছাত্ৰীয়ে 2026 বৰ্ষত এইচএছ দিব সেইসকলেও পাব আৰু যিসকল ছাত্ৰছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ অলৰেডি দি দিলে সেইসকলেও পাব গতিকে আহা এতিয়া আমি স্ক্ৰিনত আলোচনা কৰো যে কি কৰিব লাগিব অৰ্থাৎ কি যোগ্যতা লাগিব বা কেই তাৰিখৰ পৰা এই স্কলাৰশিপখনৰ এপ্লাই আৰম্ভ হ'ব সেইখিনি আলোচনা কৰো এতিয়া আমি আলোচনা কৰো যে কোনে কোনে পাব এই স্কলাৰশিপখন যেনে মুখ্য স্কলাৰশিপসমূহ নাম্বাৰ 1ত আছে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক অৰ্থাৎ যিসকল ছাত্ৰছাত্ৰীয়ে মেট্ৰিক দিয়া নাই আৰু যিসকল ছাত্ৰছাত্ৰীয়ে মেট্ৰিক দিছে যেনে এছসি এছটি ওবিসি শিক্ষাৰ্থীৰ বাবে অৰ্থাৎ এইটো জেনেৰেলৰ বাবে প্ৰযোজ্য নহয় প্ৰথমতে আছে যে আবেদনৰ অন্তিম তাৰিখ 2025-26 বৰ্ষৰ শিক্ষা বছৰৰ বাবে অধিকাংশ স্কলাৰশিপৰ আবেদন প্ৰক্ৰিয়া আগষ্টৰ পৰা নৱেম্বৰ 2025 পৰ্যন্ত খোলা থাকিব এতিয়া আমি আলোচনা কৰো যে যোগ্যতা কি লাগিব অৰ্থাৎ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব নম্বৰ 2 প্ৰি মেট্ৰিক শ্ৰেণী 9 আৰু 10ত অধ্যয়নৰত অৱস্থাত থাকিব লাগিব তোমালোকে নম্বৰ 4 তোমালোকৰ আছে পোষ্ট মেট্ৰিক শ্ৰেণী অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰ অধ্যয়নৰত অৱস্থাত থাকিব লাগিব অৰ্থাৎ তোমালোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়নৰত অৱস্থাত থাকিব লাগিব এতিয়া আমি আলোচনা কৰো যে পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখতকৈ অৰ্থাৎ 2.5 লাখতকৈ কম হ'ব লাগিব যদি বেছি হয় তেনেহলে তোমালোকে নেপাবা Number 6ত আছে DHE ইউনিক আইডি আৰু PRC প্ৰমাণপত্ৰ লাগিব অৰ্থাৎ PRC প্ৰমাণপত্ৰখন অধিক প্ৰয়োজন আবেদন পদ্ধতি অৰ্থাৎ তোমালোকে কেনেকৈ আবেদন কৰিবা নেশ্যনেল স্কলাৰশিপ পৰ্টেল অৰ্থাৎ NSP তোমালোকৰ খোলা থাকিব বা DHE আসাম পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিবা এতিয়া আমি জানিলো এই স্কলাৰশিপখনৰ উদ্দেশ্য কি অৰ্থাৎ আৰ্থিকভাৱে দুৰ্বল আৰু মেধাৱী শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে যিবিলাক আৰ্থিক সহায় লাগে সেই আৰ্থিক সহায়ৰ কাৰণে এই স্কলাৰশিপখন প্ৰদান কৰা হয় এতিয়া আমি জানিলো যে এই স্কলাৰশিপ পাবলৈ হলে যোগ্যতা কি লাগিব ফাৰ্স্ট অফ অল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব নাম্বাৰ 2ত আছে উচ্চ মাধ্যমিক স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰমত অৰ্থাৎ BA তোমালোকে অধ্যয়নৰত অৱস্থাত থাকিব লাগিব আৰু নাম্বাৰ 3ত আছে পৰিয়ালৰ আয় সীমা অনুযায়ী অৰ্থাৎ 2.5 লাখতকৈ বেছি হলে তোমালোকে এই স্কলাৰশিপখন নোপোৱা এতিয়া আমাক বহুতে খুদি থাকিব যে এই স্কলাৰশিপখনৰ পৰা লাভ কি হ'ব অৰ্থাৎ শিক্ষাৰ্থীৰ টিউচন ফিজ পাঠ্যপুথি আৰু অন্যান্য শিক্ষাগত খৰচৰ বাবে অৰ্থাৎ এই স্কলাৰশিপখনে বহুতো আৰ্থিকভাৱে সহায় কৰিব গতিকে ছাত্ৰছাত্ৰীসকল এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু যদি তোমালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ধন্যবাদ